নমস্কাৰ বন্ধু বান্ধৱীসকল আগন্তুক এছআই ইউবিএবিৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ গণিতৰ প্ৰশ্ন লৈ আহিছো প্ৰশ্নকেইটা স্কিপ নকৰি সকলোৱে যাতে ভালদৰে চায় আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 1,26,586 সংখ্যাটোত কিমান সংখ্যা যোগ দিলে ই এটা পূৰ্ণবৰ্গ সংখ্যাত পৰিণত হ'ব গতিকে বন্ধু বান্ধৱীসকল আমি এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ চেষ্টা কৰো আমাক দিয়া আছে 1,26,586 এই সংখ্যাটোৰ লগত কি সংখ্যা যোগ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে আমি ইয়াক কেনেদৰে কৰিম চাব বন্ধু বান্ধৱীসকল আমি এটা শৰ্ট ট্ৰিক্সত দ্বাৰা কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি এই সংখ্যাটো জোৰা দিবলৈ চেষ্টা কৰিম এজোৰ বনাবলৈ চেষ্টা কৰিম আমি সদায় খুফালৰ পৰা আমি জোৰবিলাক দিবলৈ চেষ্টা কৰিব লাগে এজোৰ দুজোৰ তিনিজোৰ এনেকে আমি সংখ্যাবিলাক জোৰা দিব লাগে এতিয়া বন্ধু বান্ধৱীসকল আমি চাব লাগে প্ৰথম যিজোৰ সংখ্যা আছে সেই সংখ্যাজোৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি এই সংখ্যাটো পাব পাৰো অৰ্থাৎ আমাৰ যি জোৰা সংখ্যাটো আছে 12 সংখ্যাটো আছে এই 12 সংখ্যাটো আমি কি দুটা সংখ্যা পূৰণ কৰিলে পাব পাৰো বা 12তকৈ সৰু হলে হ'ব কিন্তু 12তকৈ ডাঙৰ হলে নহব বন্ধু বান্ধৱীসকল আমি যদি চাও 3 3 গুণ 9 4 4 গুণ 16 গতিকে আমি 4 4 গুণ লব নোৱাৰিম লব লাগিব আমি 3 into 3 3 into 3 3 into 3 9 এতিয়া আমি বিয়োগ কৰিলে পাম 3 আৰু ওপৰৰ পৰা আমি এজোৰ নমাই আনিম 6 5 নমাই আনিলো আকৌ এবাৰ চাব এবাৰ কেনেকৈ কৰিব লাগিব এতিয়া এই যি সংখ্যাটো আছে এই 3 সংখ্যাটো ইয়াক আমি 2 এ পূৰণ কৰি দিব লাগে ইয়াক আমি 2 এ পূৰণ কৰিলে হ'ব 2 3 গুণ 6 এতিয়া বন্ধু বান্ধৱীসকল ইয়াত এনেকুৱা এটা সংখ্যা বহুৱাব লাগে যি সংখ্যাটো আমি বহুৱাম সেই সংখ্যাটোৱে পূৰণ কৰিলে আমি এই সংখ্যাটো পাব লাগে বা এই সংখ্যাটোতকৈ সৰু হলেও হ'ব কিন্তু এই সংখ্যাটোতকৈ আমি ডাঙৰ সংখ্যা ল'ব নোৱাৰিম গতিকে আমি ইয়াত মনতে এটা সংখ্যা বাছি লৈ আমি কৰি চাব লাগে ইয়াৰ লগত যদি মই 5 এটা দি যদি মই পূৰণ কৰোঁ আৰু এই যি সংখ্যাটো দিম আৰু সেই সংখ্যাটোৱে আমি পূৰণ কৰিব লাগিব গতিকে যদি মই 5 দিছো গতিকে ইয়াতো মই 5 এ দিব লাগিব দিয়া 5 5 গুণ 25 উকলিলে 2 6 5 গুণ 30 30 2 এ 32 আমি কিমান পালো 325 পালো যদি 6 বাৰ দিও এই সংখ্যাটোতকৈ আমাৰ বেছি হৈ গুছি যাব গতিকে আমি 5 বাৰ দিম গতিকে ইয়াত 5 দিলে বন্ধু বান্ধৱীসকল ইয়াৰ ওপৰটো আমি 5 দিব লাগিব এতিয়া আমি 5 এ যদি 65ক যদি পূৰণ কৰো তেতিয়া পাম আমি 325 এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰিলে হ'ব পাছে পাছে মিলি গলে 0 6 পৰা 2 গল থাকিল 4 3 3 মিলি গলে 0 গতিকে 0 নবহে আৰু ওপৰ জোৰাটো এতিয়া আমি নমাই আনিম 86 আছিল ওপৰ জোৰাটো এতিয়া বন্ধু বান্ধৱীসকল একেদৰে আগৰ দৰে এই সংখ্যাটোৰ আমি কি কৰিব লাগে 2 এ পূৰণ কৰি দিব লাগে এতিয়া 2 এ যদি আমি 5ক পূৰণ কৰো 2 5 গুণ 10 হৈ যাব কিন্তু 10 সংখ্যাটো মই বহুৱাব নোৱাৰিম বহুৱাব লাগিব 10ৰ শূন্যটো উকলিব 1 ইয়াত আছে 6 6 1 7 অৰ্থাৎ আমি কিমান পালো 70 এতিয়া ইয়াত এনেকুৱা এটা সংখ্যা বন্ধু বান্ধৱীসকল বহুৱাব লাগিব ঠিক আগৰ অংকটোৰ দৰে একে হ'ব যে 5 যদি বহুৱাইছিলো ইয়াতো 5 বহুৱাব লাগিব ঠিক তেনেদৰে ইয়াত যিটো সংখ্যা বহুৱাম ওপৰটো আমি সেই সংখ্যাটোৱে বহুৱাম গতিকে আমি মনতে 6 সংখ্যাটো ধৰি লৈছো 6 বহুৱাই চাম গতিকে ইয়াত যদি 6 বহুৱাইছো মই ইয়াতো 6 দিব লাগিব এতিয়া যদি মই 6 এ পূৰণ কৰো কি হ'ব বন্ধু বান্ধৱীসকল চাব 6 এ কৰিলে 6 6 গুণ 6 6 উকলিলে 3 6 0 0 3 টো বহি গল উকলা 3 টো 7 6 গুণ 42 কিমান পালো আমি 4236 পালো কিন্তু বন্ধু বান্ধৱীসকল ইয়াত সংখ্যাটো আমি দেখিছো 4086 আছে কিন্তু এই সংখ্যাটো ডাঙৰ এই সংখ্যাটোতকৈ ডাঙৰ এই কাৰণে আমি ডাঙৰ সংখ্যাটো লৈছো ইয়াত 5 পতা নাই 5 হলে কি হ'ব বন্ধু বান্ধৱীসকল সৰু সংখ্যা এটা পাম ইয়াত কিন্তু সৰু সংখ্যা পালে নহব কিয় নহব যিহেতু আমি কি সংখ্যা যোগ কৰিলে হ'ব যোগৰ ক্ষেত্ৰত কিন্তু বন্ধু বান্ধৱীসকল ইয়াতকৈ সদায় ডাঙৰ সংখ্যা পোৱা এটা ইয়াত আমি পূৰণ কৰিব লাগিব সৰু সংখ্যা এটা পূৰণ কৰিলে নহব ইয়াতকৈ সৰু পোৱা সংখ্যা এটা পূৰণ কৰিলে নহব ইয়াতকৈ
আমি ডাঙৰ সংখ্যা পোৱা সংখ্যাটাহে দিব লাগিব যদি আমি 5 এ পূৰণ কৰো ইয়াতকৈ আমি সৰু সংখ্যাটা পাম কিন্তু 6 এ পূৰণ কৰিলে কি পাম আমি ইয়াতকৈ এটা ডাঙৰ সংখ্যা পাম গতিকে আমি 6 সংখ্যাটো সেই কাৰণে লৈছো গতিকে 6 এ যদি আমি এতিয়া পূৰণ কৰিলে আমি পাম 4236 এতিয়া আমি কি কৰিব লাগিব বন্ধু বান্ধৱীসকল আমি যি সংখ্যাটো পালো কিমান পালো আমি 4236 এই সংখ্যাটো আমি পূৰণ কৰি পাইছিলো আৰু আমি এই ইয়াত থকা সংখ্যাটো কি আছিল 4086 এই সংখ্যাটো গতিকে এই সংখ্যাটো আমি তলত পাতিম এই ডাঙৰটোৰ পৰা আমি সৰুটো কি কৰি দিব লাগিব আমি বিয়োগ কৰি দিব লাগিব এতিয়া বিয়োগ কৰিলে আমি কিমান পাম চাও বন্ধু বান্ধৱীসকল 6 6 মিলি গলে 0 3 পা 8 না যায় গতিকে ইয়াৰ পৰা 1 ঢা কৰিলো 13 পা যদি 8 গুচি যায় 13 পা 8 গলে থাকিলে 5 ইয়াত থাকিলে 1 1 নামি আহিলে 4 4 মিলি গলে 0 0 নবহে তাত আমি কিমান পালো 150 অৰ্থাৎ এই সংখ্যাটোৰ লগত যদি 150 সংখ্যাটো যদি যোগ কৰো তেতিয়া আমি কি পাম এটা পূৰ্ণবৰ্গ সংখ্যা পাম গতিকে আমি আমাৰ অপচনত এই উত্তৰটো আছে নাই চাও আমি দেখিছো উত্তৰ অপচন এ দেখা পোৱা গৈছে অপচন এ কিমান আছে 150 গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে 150 বন্ধু বান্ধৱীসকল এবাৰ আমি দ্বিতীয় প্ৰশ্নটো লৈ আহিছো দ্বিতীয় প্ৰশ্নটো হৈছে 62540 সংখ্যাটোৰ পৰা কিমান সংখ্যা বাদ দিলে ই এটা পূৰ্ণবৰ্গ সংখ্যাত পৰিণত হ'ব গতিকে এই প্ৰশ্নটো কৰিবলৈ আমি চেষ্টা কৰো আহকচোন আমাক দিয়া আছে প্ৰশ্নটো 65540 আগৰ দৰে একে নিয়মতে আমি কৰিব লাগিব এতিয়া আমি কি কৰিম বন্ধু বান্ধৱীসকল এই ফালৰ পৰা আমি জোৰা দিবলৈ চেষ্টা কৰিম এজোৰ দুজোৰ ইয়াত সিঙ্গলকে এটা থাকিলে এতিয়া কি কৰিম বন্ধু বান্ধৱীসকল এতিয়া যি সংখ্যাটো থাকিলে এই যে 6 সংখ্যাটো থাকিলে আমি এনেকুৱা দুটা সংখ্যা লব লাগে যি দুটা সংখ্যা পূৰণ কৰিলে 6 হ'ব লাগে বা 6তকৈ সৰু হ'ব লাগিব গতিকে আমি যদি 2 দুগুণ লওঁ 4 হ'ব 3 তিনিগুণ ললে 9 হ'ব গতিকে আমি বন্ধু বান্ধৱীসকল বেছি সংখ্যাটো লব নোৱাৰিম গতিকে আমি সৰু সংখ্যা দুটা লব লাগিব গতিকে কি লম 2 * 2 2 দুগুণ 4 এতিয়া আমি বিয়োগ কৰিম 6 পৰা 4 গল থাকিলে 2 ওপৰৰ পৰা এজোৰ নমাই আনিম 5 5 নামি আহিলে এতিয়া কি কৰিম বন্ধু বান্ধৱীসকল এই সংখ্যাটোক আমি 2 এ পূৰণ কৰি দিব লাগে এতিয়া 2 এ পূৰণ কৰিলে কি হ'ব 2 দুগুণ 4 এতিয়া ইয়াত এনেকুৱা এটা সংখ্যা পাতিব লাগে যেটো সংখ্যা আমি পূৰণ কৰিলে এই সংখ্যাটো পাব পাৰো বা এই সংখ্যাটোতকৈ সৰু সংখ্যা পাব পাৰো এতিয়া মই যদি ইয়াত 4 আছে অলৰেডি এটো 5 যদি বহুৱাও কি হ'ব বন্ধু বান্ধৱীসকল চাওচোন 5 5 গুণ 25 ৰ 5 উকলে 2 4 5 গুণ 20 20 2 22 225 আৰু যদি মই 6 বাৰ দিও বেছি হৈ গুছি যাব গতিকে বন্ধু বান্ধৱীসকল মই কেইবাৰ দিম 5 বাৰ দিম ইয়াত 5 পাতিব লাগিব আৰু ইয়াতো 5 টো পাতিব লাগিব গতিকে আমি যদি 5 এ যদি পূৰণ কৰো তেতিয়া আমি কি পাম 225 পাম এতিয়া আমি বিয়োগ কৰিলে হ'ব পাছে পাছে মিলি গলে 0 5 ৰ পৰা 2 গলে থাকিলে 3 এতিয়া আমি কি কৰিম আকৌ আগৰ দৰে এই সংখ্যাটোক আমি 2 এ পূৰণ কৰি দিব লাগিব 2 এ পূৰণ কৰিলে 2 5 গুণ 10 হ'ব 10 টো আমি তো বহুৱাব নোৱাৰিম 10 0 বহিব কৰিলে 1 ইয়াত 4 আছে 4 1 5 ইয়াত এনেকুৱা এটা সংখ্যা বহুৱাব লাগে বন্ধু বান্ধৱীসকল তাৰ আগত আমি এই উপজোৰাটো নমাই লম এবাৰ আমি ইয়াত কি সংখ্যা পাতিলে আমি এই সংখ্যাটো পাম বা ইয়াতকৈ সৰু সংখ্যা এটা পাম গতিকে আমি পূৰণ কৰি চাও গতিকে যদি চাও আমি ইয়াত 50 আছে ইয়াৰ লগত কি সংখ্যা পূৰণ কৰিলে হ'ব ইয়াৰ লগত যদি আমি 5 এটা যদি পূৰণ কৰো আৰু তলটো তেতিয়া 5 দিব লাগিব 5 এ 5 পূৰণ কৰিলে 5 5 গুণ 25 ৰ 5 কৰিলে 2 5 0 0 2 টো বহি গল 5 5 গুণ 25 5 5 গুণ 25 হল গতিকে এটো বেছি সৰু সংখ্যা হৈছে গতিকে আৰু দিব পাৰিম বন্ধু বান্ধৱীসকল চাও যদি আমি 6 বাৰ দিও কি হ'ব চাও 6 কৰিলে 6 6 গুণ 6 দিছ 6 কৰিলে 3 3 টো বহি গল 6 0 0 6 5 গুণ 30 আমি কিমান পালো 3036 পালো ইয়া 3040 আছে গতিকে আমি এই সংখ্যাটো লম কি লম বন্ধু বান্ধৱীসকল 6 লম ইয়াত 6 দিলে কি কৰিব লাগিব ইয়াতো 6 দিব লাগিব গতিকে 6 যদি আমি এই সংখ্যাটো পূৰণ কৰো তেতিয়া কিমান পাম 3036 এতিয়া আমি বিয়োগ কৰি দিম
এটা বিয়োগ কৰিলে আমি পাম 4 গতিকে আমাৰ আনসাৰটো হৈছে 4 গতিকে আমি আমাৰ অপচনত 4 সংখ্যাটো আছে না আমি চাও গতিকে আমি দেখা পাইছো অপচন নাম্বাৰ সি টোত আমাৰ 4 আনসাৰটো আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে 4 গতিকে 65540 সংখ্যাটোৰ পৰা 4 বাদ দিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এবাৰ আমি 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো 3 নম্বৰ প্ৰশ্নটো হৈছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ যোগফল 9 যদি সংখ্যাটোৰ পৰা 27 বিয়োগ কৰা হয় তেনেহলে সংখ্যাটোৰ অংক দুটাৰ স্থান হালহলনি কৰি পোৱা সংখ্যাটো পোৱা যায় তে সংখ্যাটো কি এই অংকটো কৰিবলৈ আমি চেষ্টা কৰো আহকচোন প্ৰথমতে আমি ধৰি ললো এককৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকটো x ধৰি ললো আৰু দশকৰ ঘৰৰ অংকটো দশকৰ ঘৰৰ অংকটো y বুলি ধৰি ললো এতেকে সংখ্যাটো হ'ব এতেকে আমি সংখ্যাটো পাম তেকে সংখ্যাটো হ'ব বন্ধু-বান্ধৱীসকল এককৰ ঘৰটো x ধৰিলে x প্লাস দশকৰ ঘৰটো y ধৰিছো গতিকে 10y ঠিক সংখ্যাটো হ'ব 10y প্লাস x এতিয়া বন্ধু-বান্ধৱীসকল আমাক প্ৰশ্নটো কি কৈছে চাব প্ৰথমতে আমাক প্ৰশ্নটো কৈছে যে অংক দুটাৰ যোগফল 9 গতিকে আমি অংক দুটা কি ধৰি লৈছিলো এটা অংক x ধৰি লৈছিলো আৰু এটা y গতিকে অংক দুটাৰ সমষ্টি বা যোগফল কিমান বুলি কৈছে আমাক 9 বুলি কৈছে গতিকে আমি লিখিব পাৰিম তেতিয়া হলে কি x plus y is equal to 9 এটো মই ইকুৱেশ্যন নাম্বাৰ 1 দি থৈ দিলো তাৰ পিছত বন্ধু-বান্ধৱীসকল দ্বিতীয় প্ৰশ্নটো আমাক কি কৈছে চামচোন যদি সংখ্যাটোৰ পৰা 27 বিয়োগ কৰা হয় এতিয়া আমি সংখ্যাটোৰ পৰা 27 বিয়োগ কৰি দিম আমি সংখ্যাটো কিমান পাইছিলো 10y plus x 10y plus x x ৰ পৰা আমি সংখ্যাটোৰ পৰা কিমান বিয়োগ কৰিবলৈ আছে আমাক 27 বিয়োগ কৰিবলৈ কৈছে 27 বিয়োগ কৰা হয় তেনে হলে সংখ্যাটোৰ অংক দুটাৰ স্থান যদি হালহলনি কৰি দিও সংখ্যাটো যদি অংক দুটাৰ স্থান হালহলনি কৰিবলৈ আছে তে অংক স্থান যদি হালহলনি কৰি দিও সংখ্যাটোৰ গতিকে এটো হৈ যাব এটো x 10x কৰি দিলো প্লাস y ওটাৰ স্থান আমি কি কৰি দিলো হালহলনি কৰি দিলে তেতিয়া এই সংখ্যাটো পোৱা যায় বুলি কৈছে এতিয়া আমি ইয়াৰ পৰা যদি সমাধান বিচাৰো এতিয়া হ'ব ইয়াৰ পৰা 10y আছে এই y টো এফালে লৈ আনিলে -y হৈ আহিব গতিকে 10y পৰা যদি 1y গুচি যায় তে 9y থাকিব ইয়াত আছে x আৰু ইয়াত আছে 10x গতিকে 10x টো যদি মই এফালে লৈ আনো -10x হ'ব গতিকে এটা x ৰ পৰা -10x যদি গুচি যায় তেতিয়া থাকিব -9x থাকিব আৰু ইয়াত থকা -27 টো মই এফালে লৈ যাম -27 টো এফালে লৈ গলে হৈ যাব +27 এটা প্ৰত্যেককে 9 এ ডিভাইড যায় গতিকে 9 এ ডিভাইড কৰি দিলে এটো পাম y এটো পাম x এটো পাম 3 × 27 গতিকে কিমান পাম 3 পাম ইয়াৰ পৰা যদি মই y মান উলিয়াও y = পাম 3 + x এতিয়া আমি এই y মানটো আমি ইকুৱেশ্যন 1 ত বহাই দিম আমি ইকুৱেশ্যন 1 ত কি পাইছো বন্ধু-বান্ধৱীসকল ইকুৱেশ্যন 1 টো পাই থৈছিলো x plus y is equal to 9 গতিকে আমি y মানটো ইয়াত বহাই দিম y মানটো আমি পাই থৈছো y মানটো পালো 3 plus x is equal to 9 x দুটা যোগ কৰিলো twice x হল 3 টো ইফালে লৈ গলে -3 হৈ যাব ইয়াত থাকিলে twice x 9 ৰ পৰা 3 গুচি গলে থাকিলে 6 তে x = পাম আমি 6/2 2 লৈ আনিলো এফালে ডিভাইড হৈ আহিলে ঠিকে x = পাম আমি 3 পালো x = 3 পালো আৰু এই x ৰ মানটো মই ইকুৱেশ্যন নাম্বাৰ যদি 2 দিও এই x ৰ মানটো যদি মই ইকুৱেশ্যন 2 যদি বহাই দিও কি পাম মানে বিকল চাওচোন x ৰ মান ইকুৱেশ্যন 2
বহুৱাই ইকুৱেশ্যন 2 মই যদি বহুৱাই দিওঁ তে ইকুৱেশ্যন 2 টো আছিলে y is equal to x plus 3 plus x 3 plus x or মান পালো 386 ঠিক x আৰু y মান আমি দুইটা পালো আমাক বন্ধু বান্ধৱীসকল প্ৰশ্নটোত আমাক সুধিছিল যে এই সংখ্যাটো কি আছিল গতিকে আমি সংখ্যাটো কি ধৰি লৈছিলো সংখ্যাটো ধৰি লৈছিলো আমি 10y plus x ধৰি লৈছিলো যেহেতু আমি x আৰু y মান পালো ইয়াত যদি আমি বহুৱাই দিওঁ 10 into y মান পালো 6 plus x or মান পালো 3 6 into 10 60 plus 3 is equal to 63 আমি সংখ্যাটো কিমান পালোগে 63 গতিকে আমি উলিয়াবলগীয়া আমাৰ উত্তৰটো অপচন নাম্বাৰ কোড আছে আমি বিচাৰি চাওঁ বন্ধু বান্ধৱীসকল আমি যদি চাওঁ অপচনত 63 টো আছে অপচন বি গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 63 এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 5 স্কয়াৰ ইজ ইকুৱেল x স্কয়াৰ ইয়াৰ পৰা আমি x ৰ মানটো নিৰ্ণয় কৰিব লাগে এনে ধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত খুবই আহি থকা দেখা পোৱা যায় গতিকে আমি এটো কৰিবলৈ চেষ্টা কৰোঁ আহকচোন বন্ধু বান্ধৱীসকল আমাক দিয়া আছে 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 5 স্কয়াৰ is equal to x square আমি বন্ধু বান্ধৱীসকল আমি ইয়াত দেখা পাইছো ইকুৱেল চিনৰ দুইফালে হু পক্ষ আৰু বাও পক্ষ দুই পক্ষতে কি আছে স্কয়াৰ স্কয়াৰ আছে গতিকে দুইফালে যেতিয়া ইকুৱেল চিনৰ দুইফালে যেতিয়া একে একে থাকে তেতিয়া আমি কেনসেল কৰি দিব পাৰো গতিকে প্ৰত্যেকৰে স্কয়াৰটো যদি আমি কেনসেল কৰি দিওঁ তেতিয়া ইয়াত থাকিব 2 ইয়াত থাকিলে 3 ইয়াত থাকিলে 5 আৰু ইয়াত থাকিলে x আৰু গোটেইটা যদি আমি পূৰণ কৰি দিওঁ কিমান পাম 6 5 গুণ 30 অৰ্থাৎ আমি x ৰ মান কিমান পালোগে x ইকুৱেল কিমান পালো 30 গতিকে আমি অপচনত যদি ইয়াৰ উত্তৰটো যদি চাবলৈ যাওঁ অপচন নাম্বাৰ 8 দেখা পোৱা গৈছে গতিকে এ অপচন এ টো হৈছে শুদ্ধ উত্তৰ বন্ধু বান্ধৱীসকল আজি ভিডিওটোৰ শেষৰ প্ৰশ্নটো লৈ আহিছো আজিৰ শেষৰ প্ৰশ্নটো হৈছে 349 স্কয়াৰ প্লাস 2 into 349 into 651 plus 651 square or মান কিমান ইয়াৰ সমাধান আমি কৰিবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল আমি এই প্ৰশ্নটোত দেখা পাইছো এটা বীজগণিতৰ সূত্ৰ এটা ব্যৱহাৰ হৈছে এই বীজগণিতৰ সূত্ৰটো হৈছে কি a square plus twice ab plus b square এই সূত্ৰটো ব্যৱহাৰ হৈছে অৰ্থাৎ এই সূত্ৰটো is equal to আছিলে a plus b whole square গতিকে আমি এই সূত্ৰটো দ্বাৰা কৰিবলৈ চেষ্টা কৰিম গতিকে বন্ধু বান্ধৱীসকল এনেকুৱাকৈ দিয়া থাকিলে আমি এটো ফৰ্মত আমি লিখিব পাৰো গতিকে কি লিখিব পাৰিম a plus b whole square গতিকে a মানে আমাৰ ইয়াত আছে 349 plus b মানে আছে 651 whole square গতিকে আমি যদি এই দুটা যদি আমি যোগ কৰো যোগ কৰিলে পাম 1000 তত 1000 পাম এটা আছে স্কয়াৰ 1000 টো বন্ধু বান্ধৱীসকল আমি স্কয়াৰ কৰিবলৈ হলে কেনেকৈ স্কয়াৰ কৰিব লাগে চাবচোন ইয়াত কেইটা শূন্য আছে ইয়াত তিনিটা শূন্য আছে আৰু আমাৰ ইয়াত আছে স্কয়াৰ গতিকে শূন্য যিমানটা আছে ইয়াৰ লগত আমি পূৰণ কৰি দিব লাগে তিনিটা আছে 3 দুগুণ 6 অৰ্থাৎ একৰ পিছত আমি 6টা শূন্য বহুৱাই দিব লাগে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা গতিকে আমাৰ আনসাৰটো হৈছে 10000001 গতিকে আমাৰ শুদ্ধ উত্তৰটো অপচন কোড আছে আমি বিচাৰি চাওঁ আমি শুদ্ধ উত্তৰটো যদি চাবলৈ যত্ন কৰোঁ তেতিয়া দেখা পাম অপচন নাম্বাৰ সি টোত আমাৰ শুদ্ধ উত্তৰটো এই শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ সি